হয়, ঘটনাটো হৈছিল দুপৰীয়া সময়ত হালদিবাৰী নদীৰ কাষত এজনী ছোৱালী আৰু তাৰ মাকে কাপোৰ ধুবলৈ বা গা ধুবলৈ যায় আৰু সেইখিনি সময়তে এজন জেহাদী মূলৰ মুছলমান ল'ৰাটোৰ নাম ৰফিকুল ইছলাম তেখেতে নদী পাৰ হৈ আহি ছোৱালীজনীক ডাইৰেক্ট হাউটি ধৰি তেখেতক নানান ধৰণৰ শাৰীৰিক অত্যাচাৰ কৰাৰ ফলত তেওঁৰ মাকে আকৌ দেখা পায় লগে আগুৱাই যায়। আগুৱাই যোৱাৰ পিছত ছোৱালীৰ মাককো প্ৰহাৰ কৰে। ল'ৰাজনে প্ৰহাৰ কৰি ছোৱালী আৰু ছোৱালীৰ মাকৰ লগত ভালেখিনি সময় কষ্টাকষ্টি কৰে এনেকৈ। তাৰপিছত এতিয়া চিঞৰ বাখৰ কৰাৰ ফলত ল'ৰাজন তাৰে পৰা পলায়ন কৰে। পলায়ন কৰাৰ পিছত এই ঘটনাটো চাৰিওফালে বিয়পি পৰিল। তেওঁলোকৰ পৰিয়ালৰ মানুহখিনি অহাৰ পিছত বৰগলা আউটপোষ্টত এখন এজাহাৰ দাখিল কৰে। এই যে ঘটনাটো হৈছে, এই ঘটনাটো কেৱল এই ঘটনাই নহয়, হালদিবাৰীত আৰু কেইটামান ঘটনা হৈছে আগতেও। গতিকে এইবাৰ আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা দাবী, 12 ঘণ্টাৰ ভিতৰত অসম পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দল 12 ঘণ্টাৰ পিছত তীব্ৰ আন্দোলন কৰাৰ কাৰণে আমি বাধ্য হ'ম। কাৰণ এই ঘটনাবিলাক গোটেই অসমৰ প্ৰত্যেকটা জিলাৰ পৰাই আহি আছে। গতিকে আমি হিন্দু সমাজ কেৱল সহ্যকাৰী নহয়, কেৱল ধৈৰ্যকাৰী নহয়, আমি যদি ওলাব লগা বাধ্য হয় তেতিয়াহ'লে কিন্তু এই বাংলাদেশী মুছলমানৰ লগত আমাৰ কিন্তু একটা যুদ্ধ ঘোষণা হ'ব। গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰক আহ্বান জনাইছোঁ, এই ঘটনাটোক আপুনি SP ছাৰক হস্তক্ষেপ কৰি এই ধৰণৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰক, যাতে দ্বিতীয়বাৰ আৰু এই হালদিবাৰীত এই ধৰণৰ মানে কুকৰ্ম ঘটনা যাতে নঘটে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।